বীৰলাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ এই মুহূৰ্তত এটা অতি ডাঙৰ খবৰ। মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত বিহুবৰ থানাত 10/26 নম্বৰত ৰুজু হৈছে এটা গোচৰ। শিৱসাগৰৰ SSP পাপৰি চেতিয়াই নিজেই সমগ্ৰ ঘটনাৰ তদাৰক কৰিছে আৰু এই মুহূৰ্তত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে জনাইছে যে অসম আৰক্ষীৰ IG KJ শইকীয়া ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে। লগতে গুৱাহাটীৰ পৰা DIG ডক্টৰ ৰবীন কুমাৰ আৰু এটা ফৰেন্সিকৰ দলো শিৱসাগৰলৈ ৰাওনা হৈছে। ঘটনাৰ সঠিক তদন্ত কৰি মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰাৰ আশ্বাস ইতিমধ্যে সামাজিক মাধ্যম যোগে প্ৰদান কৰিছে অসম আৰক্ষীৰ সন্মানীয় সঞ্চালক প্ৰধান হৰমিত সিঙে। বীৰলাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ এই মুহূৰ্তত এটা অতি ডাঙৰ খবৰ। মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত বিহুবৰ থানাত 10/26 নম্বৰত ৰুজু হৈছে এটা গোচৰ। শিৱসাগৰৰ SSP পাপৰি চেতিয়াই নিজেই সমগ্ৰ ঘটনাৰ তদাৰক কৰিছে আৰু এই মুহূৰ্তত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে জনাইছে যে অসম আৰক্ষীৰ IG KJ শইকীয়া ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে। লগতে গুৱাহাটীৰ পৰা DIG ডক্টৰ ৰবীন কুমাৰ আৰু এটা ফৰেন্সিকৰ দলো শিৱসাগৰলৈ ৰাওনা হৈছে। ঘটনাৰ সঠিক তদন্ত কৰি মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰাৰ আশ্বাস ইতিমধ্যে সামাজিক মাধ্যম যোগে প্ৰদান কৰিছে অসম আৰক্ষীৰ সন্মানীয় সঞ্চালক প্ৰধান হৰমিত সিঙে।